কৈছো যে এই আমচু নামৰ সংগঠনটো কোনো খিলঞ্জীয়া অসমীয়াৰ অভিভাৱক নহয়। গতিকে আপোনালোকে অসমত অসমীয়াৰ অভিভাৱক দেখুৱাই এনেকুৱা ধৰণৰ স্পৰ্শকাতৰ বিষয়বিলাকৰ বুমেৰাং কৰিবলৈ চেষ্টা নকৰিব। যদি আপোনালোকে চেষ্টা কৰে, আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসম, আজি সংগ্ৰামী সেনা অসমীয়া যুৱ মঞ্চ আছে, আমাৰ কিন্তু প্ৰত্যাহ্বান ল'বলৈ আপোনালোকে সাজু হৈ থাকক। খিলঞ্জীয়া আমাৰ সংখ্যালঘুসকলক লৈ কেৱল মাত্ৰ তেওঁলোকে ৰাজনীতি কৰি আহিছে, এই কথা আমাৰ অসমৰ প্ৰতিগৰাকী অসমীয়াই এই কথা জানে। বাংলাদেশী অবৈধ বাংলাদেশে কিন্তু পৰিপৰি আমি উজনি অসমটো অবৈধ বাংলাদেশী হ'বলৈ আমি অবৈধ বাংলাদেশী স্মৰণীয় কথা হ'বলৈ কিন্তু আমি দিব নোৱাৰোঁ। ইতিমধ্যে আপোনালোক সকলোৱে অৱগত যে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাত অসম চৰকাৰে অসমৰ পৰা অবৈধ বাংলাদেশী বিতৰণৰ এটা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে। আৰু আমি আপোনালোকক জনাব বিচাৰিছো যে আমাৰ ইয়াত উপস্থিত থকা প্ৰতিটো সংগঠনৰ জন্মলগ্নৰ দাবী যে অসমৰ পৰা অবৈধ যিসমূহ নাগৰিক আছে, নাগৰিকবিলাকৰ প্ৰকৃত চিনাক্তকৰণৰ জৰিয়তে এইবিলাকক বিতৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে। এইটো এতিয়াৰ বিষয় নহয়, এটা দীৰ্ঘদিনীয়া এটা আমাৰ দাবী। আৰু শেহতীয়াকৈ এই দাবীটোৰ প্ৰতি সঁহাৰি জনাই আমি দেখিবলৈ পাইছো কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাত অসম চৰকাৰে অসমৰ বিভিন্ন প্ৰান্তত বাংলাদেশী শেহতীয়াকৈ অভিযান আৰম্ভ কৰিছে, য'ত নেকি আমি দেখিবলৈ পালো যে উজনি অসমৰ খিলঞ্জীয়াৰ পীঠস্থান শিৱসাগৰ, যোৰহাট আদি জিলাতো বহুকেইগৰাকী বাংলাদেশী চিনাক্ত হৈছে আৰু ইতিমধ্যে তেওঁলোকক পুলিচ প্ৰশাসনে নিজৰ কাষ্টডিলৈ নিছে। আৰু যোৱাকালিৰে পৰা আমি প্ৰত্যক্ষ কৰিছো যে বাংলাদেশ সীমান্তৰেদি এই বাংলাদেশীসকলক বাংলাদেশলৈ উভতাই পঠোৱাৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে। যি কি নহওক, বহুদিনৰ মূৰত আমি এটা কথা স্বীকাৰ কৰিব লাগিব, আমাৰ ইতিমধ্যে অসমৰ পৰা বাংলাদেশী বিতৰণ কৰাৰ গোটেই দাবীটোৰ সম্পৰ্কত বিগত সময়ত দীঘলীয়া আন্দোলনৰ কাৰ্যসূচী হৈছে, য'ত আমি সকলোৱে জানো যে আমাৰ শ শ জাতীয়তাবাদী সৈনিক শ্বহীদ হৈছে। তেখেতসকলৰ প্ৰতি এটা সন্মান চৰকাৰখনে জনাইছে বুলি আমি অনুভৱ কৰিছোঁ। কিন্তু এইখিনিতে আমাৰ দুটামান কথা আমি এই মুহূৰ্তত আমি ক'ব বিচাৰিছোঁ যে এই গোটেই প্ৰক্ৰিয়াটো যেতিয়া আৰম্ভ কৰা হৈছে, তেতিয়া আমি দেখিবলৈ পাইছোঁ কেইটামান, বিশেষকৈ এটা খিলঞ্জীয়াৰ বিপক্ষত থকা বিগত সময়ত আমি দেখিবলৈ পাইছিলোঁ যে অবৈধ বাংলাদেশী নাগৰিকৰ সুৰক্ষাৰ ক্ষেত্ৰত সঘনাই মাত মাতি থকা, নিজকে অসমৰ সংখ্যালঘুসকলৰ ছাত্ৰ সংগঠন বুলি চিনাকি দিয়া আমচু নামৰ এটা সংগঠন, যিটো সংগঠনে পূৰ্বতে NRC প্ৰক্ৰিয়াটো সাংঘাতিক ধৰণে বাধা আৰোপ কৰিছিলে। বৰপেটা কাণ্ডৰ কথা যি নেকি আজি আমি প্ৰতিজন অসমীয়াই আজি তাৰিখত স্বীকাৰ কৰিব লাগিব, তেখেতসকলে যি কাণ্ড সংঘটিত কৰিছিলে, সেইটো সংগঠন হৈছে সংখ্যালঘু সংগঠন আমচু। এই আমচুৰ শেহতীয়া যিসমূহ গতিবিধি, এই গতিবিধিৰ দ্বাৰা আমাৰ এটা কথা আমি উপলব্ধি কৰিছো যে তেখেতসকলে এই বৰ্তমান বাংলাদেশী বিতৰণ কৰাৰ এই যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো বুমেৰাং কৰিবৰ কাৰণে তেখেতসকলে চেষ্টা কৰি আছে। আজি তাৰিখত আমি এই তিনিওটা সংগঠনৰ তৰফৰ পৰা এই আমচু নামৰ সংগঠনৰ কেন্দ্ৰীয় নেতৃত্বক এটা প্ৰত্যাহ্বান জনাব বিচাৰিছো, যাতে এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছো শিৱসাগৰৰ পৰা যে অসমৰ যিসমূহ খিলঞ্জীয়া সংখ্যালঘু জনসাধাৰণ আছে, সংখ্যালঘু জনসাধাৰণৰ পক্ষত আমি প্ৰতিটো জাতীয় সংগঠন আগৰে পৰা আছো আৰু ভৱিষ্যতলৈও থাকিম। কিন্তু কোনোবাই নিজকে সংখ্যালঘুসকলৰ অভিভাৱক বুলি দেখুৱাই কেৱল মাত্ৰ অবৈধ বিদেশীসকলক ৰক্ষণাবেক্ষণ দিবলৈ কিন্তু চেষ্টা নকৰে। যদিহে আপোনালোকে এনেদৰে প্ৰতিবাৰে এই বিদেশী নাগৰিকক বিতৰণ কৰাৰ বিষয়টোত হস্তক্ষেপ কৰি গোটেই বিষয়টো বুমেৰাং কৰাৰ যদি আপোনালোকে চেষ্টা কৰে, তেতিয়া নিশ্চিতভাৱে
আপোনালোকে আমাৰ প্ৰত্যাহ্বান ল'বলৈ সাজু হৈ থাকক। কৈছো যে এই আমচু নামৰ সংগঠনটো কোনো খিলঞ্জীয়া অসমীয়াৰ অভিভাৱক নহয়। গতিকে আপোনালোকে অসমত অসমীয়াৰ অভিভাৱক দেখুৱাই এনেকুৱা ধৰণৰ স্পৰ্শকাতৰ বিষয়বিলাকত বুমেৰাং কৰিবলৈ চেষ্টা নকৰিব। যদি আপোনালোকে চেষ্টা কৰে, আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসম, আজি সংগ্ৰামী সেনা, অসমীয়া যুৱ মঞ্চ আছে, আমাৰ কিন্তু প্ৰত্যাহ্বান ল'বলৈ আপোনালোকে সাজু হৈ থাকক। তাৰ লগে লগে আৰু এটা কথা আমি ক'ব লাগিব, এটা ৰাজনৈতিক দল, যিটো ৰাজনৈতিক দল নাম হৈছে AIUDF, যিটো ৰাজনৈতিক দলে বিগত সময়ত আমাৰ খিলঞ্জীয়া, আমাৰ সংখ্যালঘুসকলক লৈ কেৱল মাত্ৰ তেওঁলোকে ৰাজনীতি কৰি আহিছে। এই কথা আমাৰ অসমৰ প্ৰতিগৰাকী অসমীয়াই এই কথা জানে, আমাৰ সংখ্যালঘুসকলেও এই কথাটো তেখেতসকলে স্পষ্টকৈ অনুভৱ কৰে। কিন্তু এই ক্ষেত্ৰত তেখেতসকলৰ যিসমূহ ৰাজনৈতিক নেতাপালি নেতা আছে, শেহতীয়াকৈ তেখেতসকলৰ যিসমূহ বক্তব্য, এই বক্তব্যবিলাকৰ পৰা আমি এটা কথা অনুভৱ কৰিছো যে গোটেই বিষয়টো বুমেৰাং কৰিবৰ কাৰণে এই AIUDF নামৰ ৰাজনৈতিক দলটোৱেও কিন্তু অহৰহ প্ৰচেষ্টা কৰি আছে। গতিকে AIUDF নামৰ এই ৰাজনৈতিক দলটোকো আমি আজিৰ এই সংবাদ মেলৰ জৰিয়তে সকীয়াই দিছো যে খিলঞ্জীয়া অসমীয়াৰ প্ৰভুত্ব ৰক্ষাৰ এই যিটো বিষয়, যিটো বাংলাদেশী বিতৰণ কৰাৰ যিটো বিষয়, এই বিষয়টোৰ সন্দৰ্ভত আপোনালোকে কেৱল মাত্ৰ নিজৰ ব্যক্তিগত ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে এই গোটেই বিষয়টো বুমেৰাং কৰিবলৈ যাতে চেষ্টা নকৰে। কিন্তু আপোনালোকে যদি এনেদৰে বুমেৰাং কৰিবলৈ আপোনালোকে ৰাজনীতি কৰিবলৈ বিচাৰে, তেতিয়াহ'লে অনাগত সময়ত কিন্তু আপোনালোকে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। এইখিনিতে আমি এটা কথা স্পষ্টকৈ ক'ব লাগিব যে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত যেতিয়া NRCৰ উন্নীতকৰণৰ ব্যৱস্থাটো হৈছিলে, সেই সময়ত NRCখনৰ ক্ষেত্ৰত যথেষ্ট কিন্তু আশাস থাকি গৈছিলে। বিভাগীয় যথেষ্ট সংখ্যক বিষয়া কৰ্মচাৰী সেই সময়ত কিন্তু দুৰ্নীতিত লিপ্ত হৈছিলে, দুৰ্নীতিগ্ৰস্ত হৈছিলে। এই কথাটো আপোনালোক সকলোৱে জানে, অসমৰ ৰাইজে জানে। সেই সময়তে আমি অসমৰ প্ৰায়সমূহ সংগঠনেই, আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমেও এটা কথা দাবী উত্থাপন কৰিছিলো যে NRCৰ এই সমগ্ৰ বিষয়টো পুনৰ নিৰীক্ষণৰ এটা ব্যৱস্থা কৰিব লাগে। কাৰণ সেই সময়ত যিমান NRCৰ জৰিয়তে যিমান সংখ্যক বিদেশী চিনাক্তকৰণ কৰা হৈছিলে, কিন্তু আজি তাৰিখত আমি অনুভৱ কৰিছিলো যে তাতকৈও বহুত সংখ্যক বিদেশী কিন্তু চিনাক্তকৰণ প্ৰক্ৰিয়াটোত ক'ৰবাত নহয় ক'ৰবাত বেমেজালিৰ সৃষ্টি হ'ল। ইয়াৰ মূল কাৰণটো হৈছে সেই সময়ত NRCত যিসমূহ বিষয়া কৰ্মচাৰীৰ দায়িত্বত আছিলে, তেখেতসকল দুৰ্নীতিত লিপ্ত হৈছিলে। বহুতে ভুৱা কাগজ পত্ৰ প্ৰদান কৰি কিন্তু NRCত তেখেতসকলে নাম সুমুৱাইছিলে। আৰু সেইকাৰণে আমি কৈছিলো যে এতিয়ালৈকে যিমানসমূহ বিদেশী চিনাক্তকৰণ কৰা হৈছে সিমানেই যথেষ্ট নহয়, আৰু বহুত বিদেশীৰ নাম তেখেতসকলে ভুৱা নথি পত্ৰ দি NRCত সুমুৱাই লৈছে। গতিকে NRCৰ পুনৰ নিৰীক্ষণৰ ব্যৱস্থাটো কৰিব লাগে আৰু সঠিকভাৱে বিদেশী চিনাক্তকৰণ কৰিহে বিদেশী খেদা গোটেই বিষয়টো আগবঢ়াই নিব লাগে। গতিকে আজিৰ তাৰিখত আমি অসম চৰকাৰৰ প্ৰতি এটা দাবী উত্থাপন কৰিছো যে তৎকালীনভাৱে NRCৰ পুনৰ নিৰীক্ষণৰ ব্যৱস্থা কৰিব লাগে। পুনৰ নিৰীক্ষণৰ ব্যৱস্থাৰ জৰিয়তে প্ৰকৃত যিসমূহ অবৈধ বিদেশী আছে, অবৈধ বাংলাদেশী আছে, সেইসকলক চিনাক্তকৰণ কৰি অসমৰ পৰা বিতৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু প্ৰকৃতাৰ্থত যদি এইখন চৰকাৰে বাংলাদেশী বিতৰণ কৰাৰ পক্ষত আছে, গোটেই বিষয়টো কেৱল মাত্ৰ ৰাজনীতিকৰণ নকৰি, কেৱল মাত্ৰ তেওঁলোকে ৰাজনীতিৰ স্বাৰ্থৰ কথা চিন্তা নকৰি প্ৰকৃতাৰ্থত অসমৰ প্ৰতিটো জাতীয় সংগঠনৰ যি দীৰ্ঘদিনীয়া দাবী, এই দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি লক্ষ্য ৰাখি অসম ভূখণ্ডৰ অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি তেওঁলোকে গুৰুত্ব প্ৰদান কৰি এই গোটেই বিষয়টো আগবঢ়াই যদি নিব বিচাৰে, তেতিয়া তেওঁলোকৰ প্ৰতি যদি কোনোবা দুষ্ট চক্ৰৰ প্ৰত্যাহ্বান আহে, প্ৰতিটো প্ৰত্যাহ্বানৰ বিৰুদ্ধে আমি কিন্তু অসমৰ আমি কেইটা সংগঠনৰ লগতে অন্যান্য বহু সংগঠন আছে, আপোনালোকৰ পক্ষত আমি মাত মাতি যাম। আচলতে কেন্দ্ৰীয় চৰকাৰৰ যি নিৰ্দেশনা, এই নিৰ্দেশনাত অসম চৰকাৰে যি বাংলাদেশী বিতৰণ কৰাৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিছে তাক আমি পূৰ্ণ সমৰ্থন জনাইছোঁ। অসম বৰ্তমান কিন্তু অবৈধ বাংলাদেশীৰ এটা ৰম্যভূমিলৈ পৰ্যবেক্ষিত হৈছে। আচলতে দশক দশক ধৰি এই সমস্যা কিন্তু অসমৰ ৰাইজে ভুগি আহিছে। এই ক্ষেত্ৰত আচলতে যি অসম চুক্তি হৈছিলে, এই অসম চুক্তিত আছিলে অবৈধ বিদেশী চিনাক্তকৰণ আৰু ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন আৰু
বিতৰণ কৰা, কিন্তু আচলতে বিদেশী চিনাক্তকৰণো হয়, বিদেশী আপোনাৰ ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তনো হয়, কিন্তু বিতৰণ নহয়। কিন্তু বহু দিনৰ মূৰত এইবাৰ আচলতে চৰকাৰে অবৈধ যি বাংলাদেশী আছে বাংলাদেশী বিতৰণ কৰিবলৈ আগবাঢ়িছে, ইতিমধ্যে বিতৰণ কৰিছে। আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। কিন্তু এইখিনিতে এটা কথা যে এই বাংলাদেশী বিতৰণ কৰাৰ ক্ষেত্ৰত এটা লবিয়ে অনবৰতে কিন্তু এই বাংলাদেশীৰ পক্ষত থকা আমি দেখিবলৈ পাইছোঁ। এই বাংলাদেশীক যি অবৈধ বাংলাদেশীক যি ৰক্ষণাবেক্ষণ দিব খুজিছে, তেওঁলোককো আচলতে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে, আৰু তেওঁলোকো আচলতে বাংলাদেশীৰ ৰক্ষক হিচাপে তেওঁলোক আচলতে পৰিচিত হ'ব লাগে। আৰু আমি আশা কৰিছোঁ যাতে এই যি অভিযান চলিছে এই অভিযান যাতে তীব্ৰতৰ হয়, আৰু এইখন অসমত যাতে এটাও অবৈধ বাংলাদেশী বা যি মৌলবাদী যি সংগঠনৰ যি আগ্ৰাসন চলিছে, এই মৌলবাদী সংগঠনৰ যি আগ্ৰাসন, এই আগ্ৰাসনো যাতে পুলিয়ে পোখাই উঘালিব পাৰে, তাকে আমি কামনা কৰিছোঁ। আৰু আপোনালোকে দেখিছেই যে অসমত আচলতে যি আপোনাৰ যি সীমান্ত আছে, অসম আৰু বাংলাদেশৰ যি সীমান্ত, এই বাংলাদেশৰ সীমান্তত কিন্তু আচলতে শ্বুট এণ্ড ছাইড অৰ্ডাৰ দিব লাগে, আৰু বাংলাদেশী অবৈধ বাংলাদেশী যি অসমলৈ প্ৰৱেশ কৰিছে সেই প্ৰৱেশ কৰা কিন্তু বাটটো সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে, আৰু যাতে কোনো কাৰণত মানে অসমত আচলতে বাংলাদেশী প্ৰৱেশ কৰিব নোৱাৰে। অন্যান্য ৰাজ্যবিলাকৰ আচলতে যি ভিত্তিবৰ্ষ আছিল 1951 চন, কিন্তু অসমৰ ক্ষেত্ৰত 1971 চন। ইতিমধ্যে অসমে 20 বছৰৰ অবৈধ বিদেশীৰ বোজা গ্ৰহণ কৰিছে, আৰু এটাও বিদেশীৰ বোজা অসমে গ্ৰহণ কৰিব নোৱাৰে। ইতিমধ্যে আমি 1971 চনৰ আগত অহা যিসকল বিদেশী আচলতে হিন্দুৱে হওক বা মুছলমানেই হওক, তেওঁলোক কিন্তু ইয়াৰ পৰা যাব লাগিব, এইটো আমাৰ স্পষ্ট কথা। আৰু এইখিনিতে এটা কথা কওঁ মই যে আজি উজনি অসমত যি আপোনাৰ ঠিকাদাৰসকলে যি সন্দেহযুক্ত নাগৰিক আনি ইয়াত কামত লগাইছে, তাৰ লগে লগে ইটা ভোটাৰত যিসকল সন্দেহযুক্ত নাগৰিক আছে বা বিভিন্ন কাৰ্যক্ষেত্ৰত যি আচলতে সন্দেহজনক নাগৰিকে আমাৰ ইয়াত কাম কৰিছে, তেওঁলোককো কিন্তু ইয়াৰ পৰা পঠিয়াই দিয়াৰ বাবে আমি দাবী উত্থাপন কৰিছোঁ। কিন্তু গুজে গজালি হ'ব এই ক্ষেত্ৰত। ইতিমধ্যে আমি ইয়াৰ পৰা আমি তীব্ৰ প্ৰত্যাহ্বান জনাইছোঁ, তেওঁলোকে যাতে অতি শীঘ্ৰে ইয়াৰ পৰা সন্দেহজনক নাগৰিকসকলক ইয়াৰ পৰা পঠিয়াই দিয়ক, নহ'লে কিন্তু এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব, এইটো নিশ্চিত কথা। আৰু এই অবৈধ বাংলাদেশীৰ ক্ষেত্ৰত চৰকাৰে যিমান আচলতে যি দায়িত্ব ল'ব লাগে, অতি শীঘ্ৰে লৈ অসমখন যাতে অবৈধ বিদেশীৰ পৰা মুক্ত কৰে, তাকে আমি কামনা কৰিছোঁ। ধন্যবাদ। ইয়াৰ পিছতেই আছে কথাবোৰ একেবাৰে স্পষ্ট যে ভাৰতবৰ্ষ হৈছে এনে এখন ৰাজ্য, অবৈধ বাংলাদেশীৰ যদি সৰ্বাধিক বোজা বহনকাৰী যদি ৰাজ্যখন হৈছে অসম, যে প্ৰত্যেক বছৰে আমি বহুতো অসমীয়া ডেকা অবৈধ বাংলাদেশী বিতৰণৰ নামত আমি বহুতো অসমীয়া ডেকা গাভৰু হেৰুৱালো, কিন্তু বিদেশী কিন্তু তাৰ সমান্তৰালভাৱে বিদেশী বোজাটো সদায় কিন্তু অসমত বাঢ়ি গৈ থাকিল। শেহতীয়াকৈ আপুনি যদি চায় নামনি যিটো অঞ্চল, নামনি অঞ্চলটো বাংলাদেশী অবৈধ বাংলাদেশীয়ে কিন্তু ভৰি পৰিছে। আমি উজনি অসমটো অবৈধ বাংলাদেশী হ'বলৈ, আমি অবৈধ বাংলাদেশী চৰণীয়া পথাৰ হ'বলৈ কিন্তু আমি দিব নোৱাৰো। গতিকে মই নামনি অসমৰ প্ৰতিজন খিলঞ্জীয়াক অনুৰোধ জনাইছোঁ, আপোনালোকে প্ৰতিজন খিলঞ্জীয়া মানুহ ঐক্যবদ্ধ হওক, অসমীয়া জাতিটোৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখনত আপোনালোক সকলোৱে ঐক্যবদ্ধ হৈ অবৈধ বাংলাদেশী যি বিতৰণৰ কাৰণে যেনেধৰণে অসম চৰকাৰে বিতৰণৰ ব্যৱস্থাৰ বাবে তেখেতলোকে যেনেধৰণে পদক্ষেপ গ্ৰহণ কৰিছে, প্ৰতিজন খিলঞ্জীয়াই কিন্তু এই ক্ষেত্ৰত ঐক্যবদ্ধ হৈ এই সংগ্ৰামখন আগুৱাই নিয়াৰ ক্ষেত্ৰত কিন্তু সহযোগ কৰাটো ভাল। নহ'লে কিন্তু যিখন মাটিত যিটুকুৰা ঠাইত আজি আমি থিয় হৈ আছো, এই ঠাইটুকুৰা যদি অবৈধ বাংলাদেশীয়ে যদি আহি কাইলৈ আমাৰ ৰাজনৈতিক অধিকাৰ, ভূমি অধিকাৰ, অৰ্থনৈতিক অধিকাৰ যদি হস্তক্ষেপ কৰে, কিন্তু তেতিয়াহ'লে আমাৰ এই অসমখন অসম হৈ হয়তো নাথাকিব। গতিকে প্ৰতিজন খিলঞ্জীয়াই এই মুহূৰ্তত ঐক্যবদ্ধ হৈ এই সংগ্ৰামখন আগুৱাই নিয়াৰ ক্ষেত্ৰত যাতে সকলোৱে ঐক্যবদ্ধ হয়, তাৰে মোৰ সকলোৰে প্ৰতি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা আহ্বান থাকিল। তাৰ লগে লগে চৰকাৰক এই ক্ষেত্ৰত এটা কথা ক'ব বিচাৰো, চৰকাৰে অবৈধ বাংলাদেশী বিতৰণৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে তাত আমাৰ সমৰ্থন আছে, কিন্তু তাৰ লগে লগে চৰকাৰকো এটা কথা আমি স্পষ্টভাৱে ক'ব বিচাৰো যে চৰকাৰে অবৈধ বাংলাদেশী বিতৰণৰ নামত যাতে নাটক নকৰে। অবৈধ বাংলাদেশী বিতৰণৰ বাবে তেখেতলোকে দুদিনমান পুলিচ পঠাই অবৈধ বাংলাদেশী দুজনমান চিনাক্ত কৰি তেওঁলোকে যাতে তেখেতলোকৰ দায়িত্ব সামৰণি নামাৰে, তাৰ বাবে আমি চৰকাৰৰ প্ৰতি অনুৰোধ থাকিল। আমি পৰৱৰ্তী পৰ্যায়ত এই বিষয়সমূহ আমি লক্ষ্য কৰিম। তাৰ লগে লগে আমি দেখা পাইছো শেহতীয়াকৈ আমচু নামৰ এটা সংগঠনে প্ৰতিবাৰে যেতিয়াই অবৈধ বাংলাদেশীৰ বিষয়সমূহ উত্থাপন হয়, যেতিয়া অবৈধ বাংলাদেশী খেদাৰ কথা আহে, তেতিয়াই কিন্তু আমচু নামৰ সংগঠনটোৱে অভিভাৱক হ'বলৈ চেষ্টা কৰে। আমি তেখেতলোককো প্ৰত্যাহ্বান জনাই ক'ব বিচাৰো যে এইখন অসমত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ আধিপত্য, আত্মনিয়ন্ত্ৰণ থাকিব। এইখন অসমত
আমি কেতিয়াও বিদেশী চৰণীয়া পথাৰ হ'বলৈ আমি দিব নোৱাৰো। গতিকে উজনি আৰু নামনি প্ৰতিজন সচেতন প্ৰতিজন খিলঞ্জীয়া মানুহক আমি অনুৰোধ জনাইছো, আপোনালোকে অবৈধ বাংলাদেশী বিতৰণৰ নামত যিখন আন্দোলন চলি আছে এই আন্দোলনখনত আপোনালোকে অবৈধ বাংলাদেশী অবৈধ হিন্দুৱে হওক বা মুছলমানে হওক সকলোকে পুলিয়ে পোখালে উঘালি পেলোৱাৰ ক্ষেত্ৰত আপোনালোকে সকলোৱে ঐক্যবদ্ধ হৈ এই সংগ্ৰামখনত সহযোগ কৰক। তাৰে আমাৰ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, অসমীয়া যুৱ মঞ্চ আৰু জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা অনুৰোধ থাকিল। এটা কথা আমি দেখিবলৈ পাইছো যোৱাকালিৰে পৰা উজনি অসমৰ যোৰহাটৰ এটা ঘটনাক লৈ আপোনালোকৰ সংবাদ মাধ্যমো সোচ্চাৰ হৈ আছে যে এটা জাতীয় সংগঠনে এগৰাকী ব্যক্তিৰ ওপৰত এটা অভিযোগ আনিছিলে যে আজাদ চৌধুৰী, আপোনালোকে ইতিমধ্যে নামটো শুনিছে, আজাদ চৌধুৰী, তেখেতৰ ওপৰত কিছু ইলিগেশ্যন আহিছে। ইলিগেশ্যন হয়তো সেই সংগঠনটোৱে কিবা তেখেতসকলৰ ওচৰত নিশ্চিতভাৱে কিবা ডকুমেণ্ট থাকিব লাগিব যাৰ বাবে তেওঁলোকে গোটেই বিষয়টো ইলিগেশ্যনটো আনিছে। তাৰপিছত আমি দেখিবলৈ পালো যোৱাকালি যোৰহাটত তেখেতসকলে এই ব্যক্তিগৰাকীয়ে কোনোবা সংবাদ মাধ্যমৰ আগত এটা স্পষ্টীকৰণ দিছে। স্পষ্টীকৰণটো মানি ললো, তেখেতে দুই এটা ডকুমেণ্ট দেখাইছে যে তেখেতে প্ৰকৃতত বাংলাদেশী নহয়, তেখেতৰ ওপৰত এইটো মানে মিছা আৰোপ আনিছে বুলি তেখেতে কৈছে। কিন্তু এই সময়ত আমি এটা কথা ক'ব বিচাৰিছো যে তেখেতে সেই প্ৰতিক্ৰিয়াবিলাক দিবলৈ যাওঁতে এটা সংগঠনৰ এজন কেন্দ্ৰীয় নেতৃত্বক যি ধৰণে তেখেতে ভাষা ব্যৱহাৰ কৰি তেখেতে গোটেই প্ৰত্যুত্তৰটো দিছে, আমি গোটেই বিষয়টো আমাৰ দৃষ্টিগোচৰ হৈছে। আজি তাৰিখত তেখেতৰ ইতিহাসত এনেকুৱা ধৰণৰ কিবা ঘটনা থাকিব পাৰে যাৰ কাৰণে হয়তো অসমৰ এটা জাতীয় সংগঠনে তেখেতক অবৈধ বিদেশী বুলি ক'বলগীয়া এটা পৰিৱেশ আহিছে। তাৰপিছত যিগৰাকী ব্যক্তিৰ ওপৰত অবৈধ বিদেশী বুলি এটা ইলিগেশ্যন ইতিমধ্যে লাগি গৈছে, আমিও চিন্তা কৰিছো হয় তেখেতৰ ইতিহাস কিবা থাকিব পাৰে। সেইগৰাকী ব্যক্তিয়ে আঙুলি টুৱাই অসমৰ এটা জাতীয় সংগঠনৰ এগৰাকী নেতৃত্বক আঙুলি টুৱাই গালি পৰাৰ কিন্তু তেখেতে ধৃষ্টতা প্ৰকাশ কৰিছে। গতিকে এনেকে ধৰণে কোনোবা সন্দেহজনক অবৈধ বিদেশী নাগৰিকে যে তেখেতৰ বিষয়টো ইতিমধ্যে আমিও চাইছো, আমিও অনুসন্ধান কৰিম তেখেতৰ ইতিহাসটো, এনেকে ধৰণে আঙুলি টুৱাই কিন্তু অসমৰ যিকোনো জাতীয় সংগঠন হওক, কোনোবা জাতীয় সংগঠনৰ লগত আমাৰ আদৰ্শ মিলে নিমিলে সেইটো এটা সুকীয়া কথা, কিন্তু কোনো অসমৰ জাতীয় সংগঠনত যিসমূহ সংগঠনৰ জাতিৰ প্ৰতি ত্যাগ আছে, জাতিৰ প্ৰতিটো সংকটৰ মুহূৰ্তত মাত মাতিছে, সেই সংগঠনৰ নেতৃত্বক আঙুলি টুৱাই কথা ক'লে এনেকুৱা ধৰণৰ অবৈধ সন্দেহজনক নাগৰিকৰ আঙুলিটো কেনেকৈ বেকা কৰি দিব লাগে এইটো কথা আমি ভালকৈ জানো। গতিকে আমিও সকিয়নি দিছো যে কোনো জাতীয় সংগঠনৰ নেতৃত্বক অবৈধ বিদেশী সন্দেহৰ আৱৰ্তত থকা ব্যক্তিয়ে কিন্তু এনেকুৱা ধৰণে প্ৰশ্ন উত্থাপন কৰিব নোৱাৰিব।